৯৯ সংখ্যক চেঁচামুখ সাৰ্বজনীন দুৰ্গা পূজাস্থলীত নাম প্ৰসংগৰে মুখৰিত। এক শোকস্তব্ধ পৰিৱেশৰ মাজেৰে এইবেলি উদযাপন কৰা হৈছে শাৰদীয় দুৰ্গা পূজা। জুবিনবিহীন শাৰদীয় দুৰ্গা পূজা উদযাপন কৰা পৰিলক্ষিত হৈছে। ইফালে ভক্তসকলৰ মাজতো জুবিনবিহীন পূজাত সেৱা আশীৰ্বাদ গ্ৰহণ কৰিবলৈ যোৱাৰ সময়ছোৱাত দুচকু হেমেকা পৰিৱেশ বিৰাজমান হৈছে। চেঁচামুখ সাৰ্বজনীন দুৰ্গা পূজাৰ পুৱাৰ ভাগত দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ, পুৰোহিতৰ মন্ত্ৰোচ্চাৰ, পানীতোলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ সমান্তৰালভাৱে আয়তীসকলৰ নাম প্ৰসংগৰে পূজাস্থলী মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে। ৰাইজৰ উদ্যোগত 1937 চনৰ পৰা এই শাৰদীয় দুৰ্গা পূজাটি উদযাপন কৰি আহিছোঁ আৰু আহি এইবেলি আমি 89তম এই দুৰ্গা পূজা উদযাপন কৰি আছোঁ। আমাৰ যোৱাকালি ষষ্ঠী, আজি সপ্তমী পূজা। যোৱাকালি আমাৰ ষষ্ঠী পূজাৰ প্ৰথম কাৰ্যসূচী আছিল আমাৰ ধৰ্মদাতা উদ্যোগ, লগতে আমাৰ অসমৰ লগতে গোটেই ভাৰতবৰ্ষৰে চিনাকি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে আমি আৰম্ভ কৰিছিলোঁ। আজি আমাৰ সপ্তমী পূজা। এই সপ্তমী পূজাত আমি ৰাতিপুৱাৰ পূজা চলি আছে, ৰাতিলৈকে চলিব। ৰাতি আমাৰ দুটা মহিলা নাগাৰা নাম পাৰ্টি আছে। আমি এই নাগাৰা নাম ৰাইজক প্ৰদৰ্শন কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমাৰ বৰ্তমান আজিলৈ আমাৰ কাৰ্যসূচী ইমানতে আছে। আমি ভাবিছোঁ আমাৰ এতিয়া অলপ যিবোৰ ভক্তৰ সমাগম আছে, আবেলিলৈকে আমাৰ 3-4 হাজাৰ 5 হাজাৰলৈকে আমাৰ ভক্তবান ইয়াতে উপস্থিত হ'ব। সভাপতি মোৰ গোটেইখনে কৈ গ'ল। আপুনি প্ৰথমতে এটা প্ৰশ্ন কৰিছিল যে জুবিনবিহীন আমাৰ এইবাৰ দুৰ্গা পূজা কেনেকুৱা হ'ব। সঁচাকৈ দুখ লগা। আমি জুবিনক বাদ দি আমি কোনো দুৰ্গা পূজা কৰিব নোৱাৰোঁ। আমাৰ জুবিনবিহীন এবাৰ দুৰ্গা পূজা আমাৰ ম্লান হৈ গৈছে। আমি যিটো উৎসাহ উদ্দীপনা পাব লাগে সেইটো আমাৰ নাই। আমি মানে দুৰ্গা পূজা পাতিব লাগে পাতিছোঁ, কিন্তু আমাৰ মনত শান্তি নাই। বিৰাট দুখ আমাৰ। যাওঁ নহওক, পাতি আছোঁ, পাতিবই লাগিব। দুৰ্গা পূজা যেতিয়া আহিছে আমি দুৰ্গা পূজা পাতিব লাগিব। গতিকে আজি 89 বছৰ আমি দুৰ্গা পূজা পাতি আছোঁ, এইবাৰো পাতিছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।